ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিজাল্টৰ ওপৰত এটা আপডেট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতেই বেছি ভাল খবৰ আৰু হয়তো বহুতে ভাবি আছিল বা কৈও আছিল আপোনালোকক জনোৱাইছিল বাহিৰৰ এনেকুৱা কিছুমান ইউটিউবাৰ আছে যে আপোনালোকক জনাই আছিল যে CW ৰিজাল্টটো আপোনালোকৰ দিয়া হ'ব 20 জুলাইত আৰু 21 জুলাইত কিন্তু 20 জুলাই পাৰ হৈ গ'ল 21 জুলাই পাৰ হৈ গ'ল আজি 22 জুলাই পাৰ হৈ যাব কোনো ধৰণৰ আজি পৰ্যন্ত ৰিজাল্ট দিয়া নহ'ব আপোনালোকৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ফালৰ পৰা এতিয়া আপোনালোকৰ অগ্নিবীৰৰ ৰিজাল্টটো আহিব কেতিয়া আৰু ৰিজাল্ট যেতিয়া আহিব আপোনালোকৰ এনেকৈ আহিব আপোনালোকে জাষ্ট আপোনালোকে ডাউনলোড কৰিব লাগে নিজৰ এয়াৰো হিচাপত ক্লিক কৰি ডাউনলোড কৰিব লাগে এতিয়া ইয়াত যেনেকৈ আপোনালোকৰ CW ৰিজাল্ট বুলি দেখুৱাই থকা হৈছে জাষ্ট আপোনালোকে ইয়াত ক্লিক কৰিব লাগে আৰু ক্লিক কৰাৰ পাছতে আপোনালোকৰ এনেকৈ আহি যাব আপোনালোকৰ ৰিজাল্টসমূহ এতিয়া ৰিজাল্টটো আহিব আপোনালোকৰ 10 আগষ্টৰ আগত 10 আগষ্টৰ আগতে যিকোনো এটা ডেটত আহি যাব পৰহিলৈ আহিব পাৰে চতহিলৈ আহিব পাৰে বা যেতিয়া যি ধৰণৰ নহওক কিয় ডেটটো কথা ক'ব নোৱাৰিম কিন্তু আপোনালোকৰ 10 আগষ্টৰ আগতে আপোনালোকৰ ৰিজাল্টসমূহ আহি যাব আৰু আপোনালোকৰ ফিজিকেলটো হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহতে আপোনালোকৰ ফিজিকেলটো হ'ব কিন্তু যি দুই এটা দিনত যি আপোনালোকৰ ফেক নিউজ বজাই পুৰা হাজাৰ হাজাৰ লাখ লাখ ভিউজ লৈ কিছুমানে ইনকাম কৰি আছিল কিন্তু তেওঁলোকে এইবিলাক খালি ভিউজৰ মাথা মাৰিছে কেণ্ডিডেটৰ মাথা মাৰা নাই 20 জুলাইত বা 21 জুলাইত একো ৰিজাল্টটো আপডেট নাছিল কেৱল ফেক নিউজ কিছুমান বজাই আছিল কিন্তু ৰিয়েল সঠিক আপডেট এইটোৱে যে আপোনালোকৰ 10 আগষ্টৰ আগতে আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব CW ৰিজাল্ট এতিয়া কিমান মান নম্বৰ পালে আমি ফিজিকেল দিবলৈ পাম মানে আমি ৰানিং কৰিবলৈ পাম আপোনালোকে চিন্তা কৰিব নালাগে সামান্য যদি আপোনালোকে জাষ্ট পাছিং নম্বৰটো যদি পাইছে বা জাষ্ট যদি আপোনালোকে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ যদি এক্সামটো যদি আপোনালোকে কোৱালিফাই কৰিছে নিশ্চয় আপোনালোকে ফিজিকেল দিব পাব সেইটো চিয়'ৰ আৰু ফিজিকেলো এবাৰ বহুত ইজি কৰি পেলালে গম পাইছে ৰানিঙৰ টাইম বঢ়াই দিয়া হ'ল 6 মিনিট 15 ছেকেণ্ড বা 6.5 মিনিট ধৰি থওক কিন্তু 6.5 মিনিট ধৰিব নালাগে 6 মিনিট 15 ছেকেণ্ড যিহেতু দিছে সিমানেই দিব গতিকে যথেষ্ট ভাল খবৰ আহি গৈছে টাইমৰ যথেষ্ট টাইমো বঢ়াই দিছে আপোনালোকে এটা ফিজিকেলটো ক্লিয়াৰ কৰক আৰু যিকোনো সময়ত আপোনালোকৰ ৰিজাল্ট আহি যাব 10 আগষ্টৰ আগতে আৰু ছেপ্টেম্বৰ মাহতে আপোনালোকৰ ফিজিকেলসমূহ হ'ব আৰু এনেকৈ আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব আপোনালোকে এয়াৰো হিচাপত নিজৰ ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব শ্বিলং হওক বা যোৰহাট হওক নাৰেংগী হওক বা শিলচৰ হওক নিজৰ এয়াৰো হিচাপত ৰিজাল্ট ডাউনলোড কৰি আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ একো ৰিজাল্ট দিয়া নাই এয়া আপোনালোকে দেখিছে ডাউনলোড অপশ্যন বা CW ৰিজাল্ট no দেখুৱাইছে কোনো ধৰণৰ একো ৰিজাল্ট অহা নাই এতিয়া ৰিজাল্ট আহিব আপোনালোকৰ 10 আগষ্টৰ আগতে আপোনালোকে অপেক্ষা কৰক আৰু জইন ইণ্ডিয়ান আৰ্মি যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইট আপোনালোকে পৰাপক্ষত খুব ভিজিট কৰি থাকিব নিশ্চয় ভিজিট কৰিব আৰু আপোনালোকে জানে ফিজিকেলটো আপোনালোকে এইকেইদিন যিমান পাৰে আপোনালোকে খুব ভালদৰে প্ৰিপেয়াৰেশ্যন প্ৰস্তুত কৰক আৰু মই ডেছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিছোঁ আপোনালোকে সেই ভিডিঅ'ৰ লিংকটো ক্লিক কৰি খুব কম মূল্যত কেইযোৰমান মই জোতা দি আছোঁ আপোনালোকে সেই জোতা কেইযোৰ অৰ্ডাৰ কৰক খুব কম মূল্যত পাব ইণ্ডিয়ান আৰ্মি কেৱল অগ্নিবীৰৰ বাবেহে খুব ভাল ব্ৰেণ্ডৰ হয় ভিডিঅ'ৰ ডেছক্ৰিপশ্যনেই হওক বা মই কমেণ্ট বক্সত সেই ভিডিঅ'ৰ লিংকটো দি দিছোঁ শ্বৰ্ট ভিডিঅ' 1 মিনিটো নহ'ব গতিকে সেই ভিডিঅ'টো চাই আপোনালোকে জাষ্ট ক্লিক কৰিব লাগে আৰু অৰ্ডাৰ কৰিব লাগে ডাইৰেক্ট আপোনালোকে ফ্লিপকাৰ্ট গৈ পাবগৈ আপোনালোকে নিজৰ দাম অনুসৰি আপোনালোকে সেই জোতাযোৰ অৰ্ডাৰ কৰক কমফৰ্টেবল হোৱাকৈ নিশ্চয় অৰ্ডাৰ কৰিব বুলি ভাবিছোঁ কাৰণ সেইটো তোমালোকৰ ভাল হ'ব মোৰ ইয়াত কোনো প্ৰফিট নাই গতিকে জোতা কেইযোৰ অৰ্ডাৰ কৰিব যি লিংক দিছোঁ কমেণ্ট বক্সত গৈ সেই ভিডিঅ'টো চাব বাকী ইমানেই আপডেট আছিল যে অগ্নিবীৰৰ ৰিজাল্ট আহিব 10 আগষ্টৰ আগতে ফিজিকেল হ'ব ছেপ্টেম্বৰ মাহতে খুব কম নম্বৰ যদি পাইছে নিশ্চয় ফিজিকেল দিব পাব গতিকে ফিজিকেলটো খুব মুঠতে তাগৰাই ৰাখি থাকা আৰু যি জোতা কেইযোৰ আপোনালোকৰ নাম কৈছোঁ সেই জোতা কেইযোৰ অৰ্ডাৰ কৰি লওক আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ